চৰকাৰী সাহায্য বিচাৰি ৰাজপথত নামিল বানাক্ৰান্ত চৰকাৰে বন্যাৰ্তলৈ আগবঢ়োৱা সাহায্য পুঁজিক লৈও এইবাৰ দেখিবলৈ পোৱা গৈছে খেলিমেলি বানপীড়িতক সাহায্য নিদি একাংশই সম্পৰ্কীয় লোককে বিলাইছে ধন বাছি বাছি একাংশক 15,000 কোটি টকা বিলোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে চৰকাৰী সাহায্য বিচাৰি এতিয়া প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ আহিছে এতিয়া জনতা চৰকাৰে বন্যাৰ্তলৈ আগবঢ়োৱা সাহায্য পুঁজিক লৈও এইবাৰ খেলিমেলি বানপীড়িতক সাহায্য নিদি সম্পৰ্কীয় লোককে একাংশই বিলাইছে ধন বাছি বাছি একাংশক 15,000 কোটি টকা বিলোৱাৰ অভিযোগ বিপদে কোঙা কৰা সময়তো প্ৰতিবাদত নামিবলগীয়া হৈছে জনতা পানীয়ে সকলো ধ্বংস কৰি দিয়া ঘৰৰ মুৰব্বীৰ নাম নাই সাহায্যৰ তালিকাত ইফালে চৰকাৰে দিয়া নামমাত্ৰ মিঠাতেল দাইলহে লাভ কৰিছে বানাক্ৰান্তই বিপদৰ সময়ত চৰকাৰী সাহায্যৰ পৰাও চান কাঢ়িছে নেকি একাংশই এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে চৰকাৰী বান সাহায্য হৰলুকিৰ অভিযোগ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে সাহায্য বিচাৰি এতিয়া ৰাজপথত প্ৰতিবাদ কৰিবলৈ নামিল বানাক্ৰান্ত তিতাবৰৰ কেইবাখনো গাঁৱৰ ৰাইজ সাহায্য বিচাৰি এতিয়া ওলাই আহিছে ৰাজপথলৈ চৰকাৰে বন্যাৰ্তলৈ আগবঢ়োৱা সাহায্য পুঁজিক লৈও এতিয়া দেখিবলৈ পোৱা গৈছে খেলিমেলি আৰু বানপীড়িতক সাহায্য নিদি এতিয়া একাংশই নিজৰ সম্পৰ্কীয় লোকক সাহায্য দিয়াৰ অভিযোগ উত্থাপন হৈছে উল্লেখ্য যে বাছি বাছি একাংশক 15,000 কোটি টকা বিলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতেই ৰাজপথত প্ৰতিবাদ কৰিবলৈ নামিল বন্যাৰ্ত বিপদে কোঙা কৰা সময়তো এতিয়া চৰকাৰী সাহায্য বিচাৰি প্ৰতিবাদ কৰিবলৈ ৰাজপথত নামিবলৈ এতিয়া বাধ্য হৈছে একাংশ বানাক্ৰান্ত লোক এই দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে তিতাবৰৰ দৃশ্যাংশ ইফালে চৰকাৰে দিয়া নামমাত্ৰ মিঠাতেল দাইলহে লাভ কৰিছে বানাক্ৰান্ত চৰকাৰৰ ফালৰ পৰা যি 15,000 কোটি টকা দিয়া হৈছিল বানাক্ৰান্ত ৰাইজক এই টকাও এতিয়া একাংশই হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে এইসকল বানাক্ৰান্ত আৰু পুৱাৰ ভাগতে এনেদৰে বৰষুণকো নেওচি প্ৰতিবাদ কৰিবলৈ ৰাজপথত নামিছে এইসকল বানাক্ৰান্ত এতিয়া অভিযোগ উত্থাপন কৰিছে যে ৰাজ্য চৰকাৰে সাহায্যৰ নামত যি 15,000 কোটি টকা বানাক্ৰান্ত পৰিয়ালক দিছিল এই তালিকাত পৰিয়ালৰ মুৰব্বীৰ নাম নোহোৱাৰ অভিযোগ উত্থাপন হৈছে বাছি বাছি একাংশই নিজৰ আত্মীয়ক সাহায্য দিয়াৰ অভিযোগ উত্থাপন কৰিছে এইসকল বানাক্ৰান্তই অৰ্থাৎ এতিয়া চৰকাৰে দিয়া সাহায্য লাভ কৰিবলৈ এতিয়া এনেদৰে ৰাজপথত নামিবলৈ বাধ্য হৈছে বাছি বাছি একাংশক 15,000 কোটি টকা বিলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ বাবে বানে কোঙা কৰা সময়তো এইসকল জনতাই তিতাবৰৰ এইসকল জনতাই এতিয়া প্ৰতিবাদ কৰিবলৈ ৰাজপথত নামিবলৈ বাধ্য হৈছে কিছু মন্তব্য আছে এই বানাক্ৰান্তসকলে চৰকাৰী সাহায্যক লৈ কি মন্তব্য কৰিছে মন্তব্য আগবঢ়াইছো অসমৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰো যে পতিয়া গাঁৱৰ সমূহ ৰাইজে আমি প্ৰতিবাদ কৰিছো কিহৰ কাৰণে পতিয়া গাঁৱৰ যিজন গাঁওবুঢ়ানী যিজন মেম্বাৰ আজি আমাৰ প্ৰতি ঘৰ গাঁৱত এআঁঠু পৰ্যন্ত বা এককাল পৰ্যন্ত এডিঙি পৰ্যন্ত পানী হৈছে সেই পানী চাবলৈ গাঁওবুঢ়া প্ৰত্যেক ঘৰত দৰ্শন কৰিব লাগে কিন্তু প্ৰত্যেক ঘৰত আৰু ঘৰত সোমোৱা নাই অকণ ৰাস্তাত মণ্ডলৰ গাড়ীত উঠি মণ্ডলৰ সৈতে ৰাস্তাই ঘূৰিছে আমি এতিয়া বান সাহায্য বিচাৰি ওলাই আহিছো আমি বানপীড়িতসকল আমাৰ ঘৰত বানে এআঁঠু পানী বুৰিছে গাঁওবুঢ়া আহিছে আহি ৰাস্তাৰ পৰা চাইছে ঘৰৰ ভিতৰত সোমোৱা নাই তাৰপিছত 15 দিনৰ পিছত আহিছে কি কয় এইটো মণ্ডল আৰু কোন আহিছিলে নাজানো সেইজনৰ নাম চিনি নাপাওঁ তেখেতলোকে ভিতৰত সোমাইছে 15 দিনত আমি ঘৰৰ পৰা চাফা নকৰি সেইটো আমি পানীত ভৰাই থম নেকি তেখেতলোকে আমাক সুধিছে যে কিবা কিবি হ'ল নেকি আমি যিবোৰ হৈছে সেইটো টাইমত প্ৰথম যিদিনাখন বান হৈছিলে সেইদিনাখন 9টা বজাত কোনোবা আহিছে আহি ৰাস্তাৰ পৰা চাইছে তেতিয়া আমি ভিতৰত বস্তু সামৰাত ব্যস্ত কেনেকৈ আমি বস্তুখিনি বচাব পাৰোঁ বানৰ পৰা কিন্তু সেইবোৰ কৰি থাকোঁতে তেখেতলোকে ৰাস্তা পাই চাইছে আমাৰ ঘৰৰ ভিতৰলৈ যোৱা নাই তেখেতে ঘৰৰ ভিতৰত নগ'লে আমাক কেনেকৈ গম পাম যে কিমান পানীত হেৰি হৈ আছোঁ
চবকে দিয়ক আমাৰতো পানী সোমাইছে এককাল ভিতৰত আমাৰ পানী চৰকাৰে দিয়া পইচা চাব লাগিছে আকৌ চৰকাৰৰ দাইল চাইল যেতিয়া দিছে সাহায্য তেতিয়া আকৌ তেওঁ কৈছে কাৰ ঘৰত পানী সোমাল আমাৰতো নদীৰ কাষতে এতিয়াও পানী আছে তেওঁ কিমান মিছা কথা কেলে কয় গাঁৱৰ পৰা নে ফেনাইল বটল নে হেৰিয়ে ব্লিচিং পাউডাৰ একো দিয়া নাই গৰু দানা নে কিয়ে নে গৰু 2-3 দিন গঁৰালত বান্ধি থলোঁ ছাগলী বান্ধি থলোঁ তেওঁতোতো একো বিচাৰ নকৰিলে মা মৰি গৈছে আকৌ কাগজ এখন লিখিবলৈ গ'লে ক'ব কি আনিছ নাই পইচা আমি এতিয়া শুনিবলৈ পাইছোঁ যে ৰিলিফ দিব বুলি ৰিলিফ মানে কি যিসকলৰ মানে অনিষ্ট হৈছে তেওঁলোকক ৰিলিফ দিয়াৰ কথা আছিলে এতিয়া গাঁওবুঢ়াই কোনোবা মানে DC অফিচৰ পৰা কোনোবা আহিছিলে তেওঁলোকৰ 3জন মানুহৰ নামহে দিছে 3খন ঘৰহে নষ্ট হৈছে বুলি তেওঁ জনাইছে কিমান ঘৰ নষ্ট হৈছে কিমান ঘৰ পাব আমাৰতো আমি যিটো চৰকাৰী SDC অফিচৰ পৰা এটা আমাৰ ৰিলিফ আহিছিলে মই নিজে বিতৰণ কৰিছোঁ 53 ঘৰ মানুহক বিতৰণ কৰিছোঁ গতিকে সেই অনুপাতে যেতিয়া 53 ঘৰৰ কাৰণে ৰিলিফ আহিছে 50 ঘৰ এতিয়া বাদ পৰি গৈছে 3 ঘৰ মানুহে আৰু বাকী কিবা আৰ্থিক সাহায্য লাগে নেকি 3 ঘৰ মানুহে অৰ্থ সাহায্যটো পাইছে আৰু ৰিলিফো পোৱা নাই অৰ্থ সাহায্য ৰিলিফটো পালে কিবা চাউল 5 কেজি দাইল এনেকৈ কিবা নিমখ কিন্তু 15,000টো পোৱা নাই 15,000টো নাই পোৱা 3 ঘৰ মানুহে পাইছে